ইউপিপিএল দলৰ মুখ্য কাৰ্যালয় ওদালগুৰি স্থিত এই অফিচত আজি আমি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ হৈ যোৱা অসম বিধানসভা সাধাৰণ নিৰ্বাচনৰ ওদালগুৰি সমষ্টিৰ ভিতৰত এই গোটেই পৰিৱেশ পৰিস্থিতিক লৈ পেলাই নিৰ্বাচনৰ ৰিজাল্টটো লৈ পেলাই আমি এটা পৰ্যালোচনা সভা আমি আজি আমন্ত্ৰণ জনাইছিল। সভাখন হৈ গ'ল, পৰ্যালোচনাও হৈ গ'ল আৰু আমাৰ যি ষ্টেৰিং কমিটি আছিল জিলাখনত এই সমষ্টি ৪৬ নং ওদালগুৰি ST বিধানসভা সমষ্টিৰ কাৰণে এই ষ্টেৰিং কমিটি আজি আমি অফিচিয়েলি আনুষ্ঠানিকভাৱে আমি ভংগ কৰিলোঁ, ডিজলভ কৰিলোঁ, যিহেতু নিৰ্বাচন আয়োগে অলৰেডি MCC উইথড্ৰ কৰিছে। দ্বিতীয় কথাটো হ'ল যে আমি দলীয় জিলা নেতৃত্ব একেলগে আছোঁ আৰু দলৰ জিলা কমিটি হৈ পেলাই ওদালগুৰি ৪৬ নং বিধানসভা সমষ্টিৰ ষ্টেৰিং কমিটিৰ হৈ পেলাই আৰু মই যিহেতু এই সমষ্টিৰ প্ৰাৰ্থী আছিল, ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী, প্ৰায় ৫০,০০০ ভোটাৰ ৰাইজে আমাক ভোটদান কৰিলে আৰু আমাৰ সকলো স্তৰৰ দলৰ কৰ্মীবিলাকে নিষ্ঠা সহকাৰে কাম কৰিলে। বুথ পৰ্যায়ত, গাঁও সভা পৰ্যায়ত, প্ৰাইমাৰী, আমাৰ ব্লক কমিটি, আমাৰ জিলা ষ্টেৰিং সকলো পৰ্যায়ত আমাৰ যিখিনি জনগোষ্ঠীয়ভাৱে চেল কমিটি গঠন কৰা হৈছিল আৰু যিখিনি ইউপিপিএল দলৰ নীতি আদৰ্শক ভাল পোৱা ভোটাৰ ৰাইজ আৰু প্ৰাৰ্থী হিচাপে দলীয় যি চিম্বল আছে আমাৰ ট্ৰেক্টৰ, ইয়াত ভোটদান দি পেলাই ৫০,০০০ ভোটাৰ ৰাইজে যি আমাক সমৰ্থন জনালে, আমাক এটা সঁহাৰি জনালে, আমাক আস্থা আৰু বিশ্বাসত ল'লে, এই ৫০,০০০ ভোটাৰ ৰাইজক আমি ইউপিপিএল দলৰ তৰফৰ পৰা আৰু মই যিহেতু প্ৰাৰ্থী আছিলোঁ মোৰ তৰফৰ পৰাও দুইটা ছাইডৰ পৰাও ভোটাৰ ৰাইজক, দলীয় কৰ্মীক আন্তৰিক শুভেচ্ছা, তেওঁলোকক কৃতজ্ঞতা, তেওঁলোকক ধন্যবাদ আজিৰ এই সভাৰ যোগেদি আমি জনাইছোঁ আৰু তেওঁলোকৰ সঁহাৰিৰ কাৰণে আজি আমি এইখিনি সক্ষম হ'লোঁ। যদিও আমি ইলেকশ্যন হাৰিছোঁ, এইখিনি আমি সক্ষম হ'লোঁ। যদি চোৱা যায় এই নিৰ্বাচন আমি যি ধৰণে যি ৱেভ, যি এটা বঁটা ইউপিপিএল দলৰ পক্ষত আছিল, আমি আশা কৰিছিলোঁ আৰু আমি এটা বিশ্বাস আমি ৰাখিছিলোঁ যে এই ইলেকশ্যন আমি ওদালগুৰি বিধানসভা আমি জিকিম। কিন্তু ক'তবা নহয় ক'তবা আমাৰ কিছু কৰণীয় থাকি গ'ল, সময় আমি কম পালোঁ। যিহেতু মই নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ সভাপতি হিচাপে, মই দায়িত্ব এৰি পেলাই ইউপিপিএল দলত মই যোগদান কৰিলোঁ। যোগদান কৰিয়ে মোক ইউপিপিএল দলে প্ৰাৰ্থী মনোনীত কৰিলে আৰু খুব কম সময়, প্ৰায় ১৫-২০টা দিনহে মই প্ৰাৰ্থী হিচাপে ভোটাৰ ৰাইজৰ ওচৰত যাবলৈ মই সময় পালোঁ আৰু ৩০% বা ৪০% ভোটাৰ ৰাইজৰ অঞ্চলতহে মই যাবলৈ সক্ষম হ'লোঁ। সময় বহুত কম আছিল আৰু তাৰ বাবে এইটো মোৰ দুখ থাকি গ'ল যে আৰু যদি মই ৬০, ৭০ বা ৮০% ভোটাৰ ৰাইজৰ ওচৰত যদি মই যাব পাৰিলেহেঁতেন, নিশ্চয়কৈ আমি ৫০,০০০ৰ পৰা ৭০-৮০,০০০ ভোট পাবলৈ আমি সক্ষম হ'লে হয়। যিখিনি ভুল ভ্ৰান্তি, যিখিনি আমাৰ কৰণীয় লেপচেছ যিখিনি ৰৈ গ'ল, ইয়াৰ ওপৰত আমি পৰ্যালোচনা কৰিছোঁ আৰু কৰিম। ব্লক পৰ্যায়ত, প্ৰাইমাৰী পৰ্যায়ত আমি কৰিম। গাঁৱৰ ৰাইজৰ লগত, জনগোষ্ঠীয় নেতৃত্ব বা ৰাইজৰ লগত আমি কথা পাতিম, কিয় আমি হাৰিলোঁ আৰু ক'ত আমাৰ ভুল ৰৈ গ'ল, কিয় আমি ভোটটো কম পালোঁ। যিখিনি এজেণ্ডা ইছ্যু আমি ৰাখিছিলোঁ, সেই এজেণ্ডা ইছ্যু ৰাইজে সেই সময়ত ভাল পাইছিল, কিন্তু পিছৰ সময়ত কিয় ৰাইজে আমাক ক'তবা নহয় ক'তবা সঁহাৰি যিমান জনাব লাগিছিল, বঁটা আমাৰ পিনে আছিল যদিও এই সমস্যাটো ক'ত ৰৈ গ'ল, তাৰ কাৰণে আমি পৰ্যালোচনা কৰিম আৰু এই বিধানসভা সমষ্টিত যোনে জিকিলে BPF দলৰ পৰা, তেওঁলোকে আজিৰ তাৰিখত ভাবা নাছিল যে তেওঁলোকে জিকিব
আৰু সেইটো তেওঁলোকৰ তথ্যই আমাক কৈছিল। যিয়ে নহওক আমাৰ ভোট ইয়াত বাঢ়িছে, কিয়নো যোৱাটো পৰিষদীয় নিৰ্বাচন আমি 34,000 আমি পাইছিলোঁ, আৰু এইবাৰ আমি 49,000 চামথিং, এৰাউণ্ড 50,000 ভোট আমি ইয়াত পাবলৈ সক্ষম হ'লোঁ। তো আজিৰ সংবাদমেলৰ যোগেদি আগন্তুক দিনত UPPL দলে ওদালগুৰি জিলাত শক্তিশালীভাৱে আমি কাম কৰি যাম। ৰাইজৰ অভাৱ অভিযোগ, ৰাইজৰ সমস্যা, ৰাইজৰ প্ৰতিটো সমস্যা, গাঁৱৰ সমস্যা, অঞ্চলৰ সমস্যা, জনগোষ্ঠী জাতি জনগোষ্ঠীৰ সমস্যা, এই সমস্যাবিলাক কাউন্সিল চৰকাৰ, ৰাজ্য চৰকাৰে সমাধান কৰিব লাগে বা সমস্যা সমাধান কৰিব লাগে, এই দাবী জনাই পেলাই ৰাইজৰ প্ৰতিটো সমস্যাক আমি উত্থাপন কৰিম আৰু চৰকাৰক আমি আহ্বান জনাম, দাবী জনাম। আৰু আমাৰ যিখিনি কৰণীয় দায়িত্ব, মানে আমি বিধানসভাৰ ভিতৰত নাথাকিলেও বিধানসভাৰ বাহিৰত থাকি পেলাই যি অপজিশ্যনৰ দায়িত্ব, সেই দায়িত্বটো আমি কৰ্তব্য আমি পালন কৰিম, আৰু এই কৰ্তব্য ৰাইজৰ লগত থাকি পেলাই আমি পালন কৰিম বুলি আজি ৰাইজক এটা বিশ্বাস আৰু আশ্বাস মই মোৰ তৰফৰ পৰা আৰু দলৰ তৰফৰ পৰা প্ৰদান কৰিছোঁ। বহুকেইটা কাৰণ আছে ইয়াতে। আমি অকলে ইয়াত ইলেকশ্যন খেলিছোঁ, আৰু যোৱা 2020 আৰু 21 যদি প্ৰতিচ্ছবি যদি দেখা যায়, মানে BTC বা BTRৰ পৰিষদীয় সেই সময়ত 12টা আছিল, এতিয়া 15টা। আৰু যোৱাবাৰৰ প্ৰতিচ্ছবি এইটোৱে আছিল 2021 বিধানসভাত, যে UPPL আৰু BJP এলায়েন্স আছিল, আৰু BPF দল শেষত গৈ পেলাই তেওঁলোকে মহাজোঁট কংগ্ৰেছৰ লগত এলায়েন্স কৰিছিল, আৰু BPF তেওঁলোকে 4টা ছিট পাইছিল। UPPL আৰু BJP দুইটা মিত্ৰজোঁটত থাকি পেলাই প্ৰায় ইয়াতে 8টা ছিট জিকিবলৈ সক্ষম হৈছিল। আৰু এইবাৰ UPPL অকলে খেলিছিল, BPF আৰু BJP মিত্ৰজোঁট একেলগে খেলিছিল, আৰু ভোটৰ ব্যৱধানটো যদি চোৱা যায়, মিত্ৰতা যাৰ লগত থাকিব তেওঁলোকৰ সংখ্যা সদায় অলপ বেছি থাকে। তৎসত্ত্বেও UPPL দলে যিখিনি ইয়াত যুঁজ দিব লাগে, যিখিনি শক্তিশালীভাৱে ভূমিকা পালন কৰিব লাগে, এই শক্তিশালী ভূমিকা অকলে প্ৰতিদ্বন্দ্বিতা কৰি পেলাই আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু জিকা হাৰা অংকটো ৰাইজৰ ওচৰত, আৰু সকলো স্তৰৰ আমাৰ কৰণীয় দায়িত্ব আমি কৰিছোঁ। ৰিজাল্ট আহি গ'ল, ইয়াৰ পৰ্যালোচনা চলিব, আৰু অধিক পৰ্যালোচনা কৰি পেলাই পিছৰ কাৰ্যপন্থাখিনি আমি তৈয়াৰ কৰিম। গোটেই আপোনাৰ 15টা সমষ্টি আমি যদি চাওঁ, পূৰ্বৰ BTC নিৰ্বাচন একমাত্ৰ ওদালগুৰি সমষ্টিতে আপুনি কোৱাৰ দৰে 15,000 ভোটত আপোনালোকে জয়লাভ কৰিছে। বাকী যিবিলাক আপোনালোকৰ সমষ্টি আছিলে 40টা পাৰিষদীয় সমষ্টি, সেই প্ৰতিটো সমষ্টিতে কিন্তু আপোনালোকৰ ভোটৰ সংখ্যা কমি গৈছে, কিন্তু তেতিয়াও কিন্তু আপোনালোকে কিন্তু এককভাৱে নিৰ্বাচন খেলিছিলে BTR নিৰ্বাচনত। এই তথ্যটো আমি চাই আছোঁ এতিয়া, যে 15টা বিধানসভা সমষ্টি বা 40টা পৰিষদীয় সমষ্টিত ভোটৰ যি সংখ্যা আছিল, যোৱা পৰিষদীয় 25ত ইলেকশ্যনত যিখিনি ভোট UPPL দলে পালে, এই ভোটৰ সংখ্যা কিছু কিছু সমষ্টিত মানে কমিছেহে। এতিয়া কিয় কমিল, কেনেকৈ কমিল, আৰু ক'ত কি মানে ত্ৰুটি তাত ৰৈ গ'ল, ইয়াৰ পৰ্যালোচনা চলিব দলৰ মজিয়াত। দলৰ শীৰ্ষ নেতৃত্ব কেন্দ্ৰীয় কমিটিয়ে ইয়াৰ ওপৰত বিবেচনা কৰিব, পৰ্যালোচনা কৰিব। কিন্তু আমি চালোঁ যে ওদালগুৰি বিধানসভা সমষ্টিত, যদিও ওদালগুৰি চিভিল ডিষ্ট্ৰিক্টত 4টা সমষ্টি আছেই, একমাত্ৰ ওদালগুৰি বিধানসভা সমষ্টিত আমি প্ৰায় 15,000 ভোট পাবলৈ সক্ষম হৈছে। বেছিকৈ 34 + 15, 49,000 চামথিং, এৰাউণ্ড 50,000 আমি ভোট পাবলৈ সক্ষম হ'ল। এতিয়া ৰাইজে নিশ্চয় আমাক এটা বিশ্বাস আৰু আস্থা, আৰু এই সমষ্টিত আমি যিখিনি এজেণ্ডা ৰাইজৰ ওচৰত লৈ গৈছিলোঁ, UPPL দলৰ হৈ পেলাই বা সমষ্টিকেন্দ্ৰিক ইছ্যু আমি ৰাইজৰ ওচৰত লৈ গৈছিলোঁ, এই সমষ্টিকেন্দ্ৰিক ইছ্যু UPPL দলৰ এজেণ্ডা ইছ্যু ৰাইজে নিশ্চয় সঁহাৰি জনাইছিল, যাৰ কাৰণে আমাৰ ভোট বাঢ়িল। তৎসত্ত্বেও আমি জিকিব নোৱাৰিলোঁ, হাৰ আমি মানিছোঁ, আৰু এই যি জনাদেশ আমি এইটো একচেপ্ট কৰিছোঁ। কিন্তু নীতিগতভাৱে আমি হাৰা নাই বুলি আমি ক'ব বিচাৰোঁ, কাৰণ ইলেকশ্যনত বহুতো মানে ভাল ৰাস্তা বেয়া ৰাস্তা চলে, আৰু ওদালগুৰি বিধানসভা সমষ্টিত
আমাৰ দলীয় কৰ্মীক বহুতো আক্ৰমণ কৰা হৈছিল, গাড়ী ভাঙা হৈছিল। আমি শুনিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ। ধন জন বাহুবল চব ইয়াত প্ৰয়োগ কৰা হৈছিল, মানে ৰুলিঙত থকা প্ৰাৰ্থী বা তেওঁলোকৰ দলীয়ভাৱে। এতিয়া ইলেকশ্যন হৈ গ'ল, এইবিলাক কৈ আৰু এতিয়া মূল্য নাই। তথাপিও সত্যত সদায় সত্য, আৰু মিডিয়া পেপাৰ কাগজত সকলোৱে দেখা পাইছে ধন জন বাহুবল, মাৰ ধৰ, মানে ভয় ভাবুকি, স্কিম আঁচনি কাটি দিয়া, আৰু বহুত জাগাত পইচা বিতৰণ কৰা, এইবিলাক কাম হৈছিল। যাৰ কাৰণে আমাক ভোট দিব লগা মানুহ লাষ্টত বিভিন্ন কাৰণত ভোটটো অন্য পানীয়ে তেওঁলোকে দিলে। তো ইলেকশ্যন হৈ যোৱাৰ পিছত আৰু এইবিলাক মই ক'ব বিচৰা নাই। ভৱিষ্যত কাৰ্যপন্থা পৰিকল্পনা নীতি আমি ঠিক কৰিম, আৰু এই ৰণনীতি নীতি আমি আগুৱাম। আমি হাৰা নাই, আমি কেতিয়াও নাহাৰোঁ। আৰু সময় এতিয়া আমাৰ তাত বহুত আছে। এই সময়ত আমি উত্থান আৰু জয়ৰ মাজেদি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। পৰৱৰ্তী সময়ত আপোনালোকে কোনোবা দলৰ লগত চামিল হৈ পৰিব নে অকলে আগবাঢ়ি যাব? পৰৱৰ্তী সময়ত কি সিদ্ধান্ত লোৱা হ'ব, দলৰ শীৰ্ষ নেতৃত্ব, আমাৰ দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আছে, আৰু কাৰ্যকৰী সভাপতি ৰণগৰা নাৰ্জাৰী ডাঙৰীয়া, প্ৰতিষ্ঠাপক জ্যেষ্ঠ নেতা দলৰ আমাৰ ইউ.জি. ব্ৰহ্ম ডাঙৰীয়া, দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব। তেওঁলোকে যি সিদ্ধান্ত ল'ব আমি এইটো পালন কৰিম। কাৰণ মই দলৰ সাধাৰণ এজন সদস্য। হঠাৎকৈ মই জাতীয় সংগঠনৰ পৰা আহিল, টিকেট মোক প্ৰদান কৰিলে, ওদালগুৰিত মই দলীয় কৰ্মী দলীয় কাৰ্যকৰ্তাসকলক লৈ পেলাই মই আগবাঢ়িলোঁ, আৰু যিখিনি যুঁজ দিব লাগে এইখিনি আমি দিলোঁ। আৰু দলৰ শীৰ্ষ নেতৃত্বই সাধাৰণ সদস্যক, মোৰ নিচিনা সাধাৰণ সদস্যক যি নিৰ্দেশ দিব, এই নিৰ্দেশ আমি পালন কৰি যাম। আপোনাৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াত এটা চৰ্চা হৈ আছে, প্ৰমোদ বড়ো ডাঙৰীয়াই সভাপতি পদৰ পৰা পদত্যাগ কৰিব। যদি কৰে পৰৱৰ্তী দায়িত্ব বা সভাপতি কাক দিব আপোনালোকে? মই এইটো দিশত অৱগত নহয়, আৰু যিটো দলৰ মজিয়াত তেনেকুৱা আলোচনাও হোৱা নাই, মই অৱগত নহয়। ৩৫ দিনীয়া আপোনাৰ যি ৰাজনৈতিক বা আপুনি এটা দলৰ কি কয় সংগঠনৰ জাতীয় সংগঠনৰ পৰা দায়িত্ব লৈ আপুনি আচলতে ইয়াত নিৰ্বাচন অৱতীৰ্ণ হ'লে মাত্ৰ ৩৫ দিন হৈছে আপোনাৰ এই ৰাজনৈতিক জীৱনৰ পৰিক্ৰমা। গতিকে আপোনাক বিভিন্ন সময়ত বিভিন্নজনে আচলতে অফাৰ দিছিলে, বিভিন্ন দলে আপোনাক অফাৰ দিছিলে। তাৰপিছতো দলটোত আহি আপুনি সোমাই আজি পৰাজয় বৰণ কৰিছে যদিও এই পৰৱৰ্তী পৰ্যায়ত এই দলটো আপোনাৰ নিজাটো পৰিকল্পনা থাকিব, দলীয়ভাৱে নেতৃত্ব থাকিলেও দলটো আপুনি কি ধৰণে আগুৱাই লৈ যাব, বা আপোনাৰ নিজা পৰিকল্পনা কি থাকিব? দলৰ বাহিৰে, দলৰ শিক্ষানীতিৰ বাহিৰে আপোনাৰ পৰিকল্পনা কেনে? নাই, এই নিৰ্বাচনৰ আগত মই তেতিয়াও মুকলিকৈ কৈছোঁ যে BPF দলৰ তৰফৰ পৰাও তেওঁলোকৰ এটা মোৰ প্ৰতি তেওঁলোকৰ এটা অফাৰ আছিল যে আপুনি আমাৰ দলত আহি পেলাই নিৰ্বাচন খেলক, আৰু ঘৰত শুই থাকিলেও আপোনাক আমি MLA বনাই দিম বুলি তেওঁলোকে প্ৰস্তাৱ দিছিল। আৰু বিজেপি দলৰ তৰফৰ পৰাও বিভিন্ন পক্ষৰ পৰা তেওঁলোকে এটা প্ৰস্তাৱ দিছিল যে আপুনি বিজেপি হৈ খেলক আৰু আপুনি বিধায়ক হৈ যাওক। কিন্তু মই কোনো দলক মই বেয়া নকওঁ, তেওঁলোকে যিখিনি অফাৰ মোক দিছিল তাৰ কাৰণে মই ধন্যবাদ সেই সময়তে জনাইছিল, আজিও মই ধন্যবাদ জনাওঁ। কিন্তু মোৰ প্ৰথম পচন্দ আছিল যে আঞ্চলিকতাবাদী দলত থাকি পেলাই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰা, আৰু নীতিৰ আধাৰত মই UPPL দলত প্ৰথম পচন্দ লৈ পেলাই মই যোগদান কৰিছিলোঁ, আৰু যোগদান কৰি মোক UPPL দলে টিকেট প্ৰদান কৰিছিল। আৰু আজি ৰিজাল্টৰ পিছত আমি এই ৰিজাল্টটো আমি মানি ল'লোঁ যে আমি হাৰি গ'লোঁ। ভৱিষ্যতে কি কেনেকৈ আগবাঢ়িম, ক'ত কেনেকৈ আমি মানে কাম কৰিম, কেনেকৈ আগবাঢ়ি যাম, কি পদ্ধতিৰে কাম কৰি যাম, ইয়াৰ গোটেই পৰিকল্পনা, ইয়াৰ গোটেই ব্যৱস্থা আমি নতুনকৈ এটা নিৰ্মাণ কৰিম। এইটো ছিষ্টেমত যিহেতু আমি বিফল হ'লোঁ, আমি ইয়াতকৈ আৰু কি ছিষ্টেম আমি সংযোজন কৰিব পাৰোঁ দলৰ মজিয়াত, এইটো নতুনকৈ আমি নিৰ্মাণ কৰি পেলাই আমি আগবাঢ়িম, যাতে ৰাইজে 100% যাতে বিশ্বাস হয় যে আমি UPPL দলক পুনৰ আমি চৰকাৰত আনিব লাগে। আগন্তুক 4 বছৰ 4 বছৰ আছে পৰিষদীয় নিৰ্বাচন, আকৌ 5 বছৰ পিছত বিধানসভা নিৰ্বাচন আহিব, 3 বছৰ পিছত আকৌ মানে পাৰ্লিয়ামেণ্ট ইলেকশ্যন আহিব। ইয়াত বহুতো পিকচাৰ ৰাইজে দেখা পাব। সেই পিকচাৰটো চাই পেলাই
আমি সময়ত কি কৰিব লাগে সেই অনুযায়ী আমি আগবাঢ়িম হ'ব শুনা নাই নতুন চৰকাৰলৈ মোৰ পূৰ্ণ আদৰণি আমি জনাইছোঁ কাৰণ ৰাইজে অসমৰ ৰাইজে যি জনাদেশ দিছে প্ৰতিটো চৰকাৰ যোনে চৰকাৰ নকৰক কিয় এই জনাদেশটো সকলোৱে মানি লোৱা উচিত আৰু এই জনাদেশ যিহেতু ৰাইজে দিলে তাৰ কাৰণে NDA নতুন চৰকাৰ বনাবলৈ গৈ আছে সেই চৰকাৰক আমি এই নিৰ্বাচনৰ পিছত তেওঁলোকক শুভেচ্ছা প্ৰদান কৰিছোঁ তেওঁলোকে যাতে চৰকাৰ শক্তিশালীভাৱে বনাই পেলাই ৰাইজক নিৰ্বাচনত যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যিখিনি আকাংক্ষা ৰাইজৰ যিখিনিবিলাক সমস্যা অভাৱ অভিযোগবিলাক সমাধান কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি যিবিলাক গেৰাণ্টি দিছিল তেওঁলোকে আখৰে আখৰে পালন কৰক আৰু আমি যিহেতু বাহিৰত থাকি ৰাইজৰ সমস্যা আমি উত্থাপন কৰিম ৰাইজৰ সমস্যা আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিম যাতে তেওঁলোকে সময় উপযোগী সময় অনুযায়ী তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰি পেলাই যাতে কাম কৰে তাৰ কাৰণে আমি বাহিৰত থাকি পেলাই চৰকাৰক আমি দাবী জনাম যে ৰাইজৰ সমস্যা আপোনালোকে কথামতে পালন কৰক এই কথাটোৱে মই ক'লোঁ ধন্যবাদ কেন্দ্ৰীয় কমিটিয়ে দিব মই যিহেতু সাধাৰণ এজন কৰ্মী আৰু মানে কেণ্ডিডেট আছিলোঁ সীমিত মানে কথা আৰু সীমিত মানে যিবিলাক মানে মোৰ ক'বলগীয়া আছিল মই এইখিনি আপোনালোকক উত্তৰ দিলোঁ বাকী কেন্দ্ৰীয় কমিটিয়ে দিব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996